হৰিয়ানাৰ এজনী ট্ৰেভেল ব্লগাৰ জ্যোতি মালহোত্ৰা তাইৰ ইউটিউবত প্ৰায় 3.5 লাখৰো ওপৰত ছাবস্ক্ৰাইবাৰ্ছ আছে। তাইক বৰ্তমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা এৰেষ্ট কৰা হৈছে কাৰণ তাইৰ ওপৰত ইলিগেল স্পাইৰ কেছ দিয়া হৈছে, যিটোৰ মিনিং হৈছে নিজৰ দেশৰ ইনফৰমেশ্যনবোৰ বেলেগ দেশক ইলিগেলি লিক কৰা। আৰু তাই ইনফৰমেশ্যনবোৰ শ্বেয়াৰ কৰিছিলে ISIক, যিটো নেকি পাকিস্তানৰ খুফিয়া এজেন্সি হয়। আৰু অনলি তাইয়েই নহয়, তাইৰ লগত 5টা বেলেগ মানুহো আছিলে যাক অলৰেডি এৰেষ্ট কৰা হৈছে। 2023 চনত জ্যোতিয়ে প্ৰথম ভাৰতত থকা পাকিস্তান এম্বেচিলৈ গৈছিল আৰু তাতে ডেনিছ নামৰ ল'ৰা এজনৰ লগত ৰিলেশ্যন বনাইছিল। জ্যোতিয়ে 2023ত ভিজা পোৱাৰ পাছত 2বাৰ পাকিস্তানলৈ গৈছিল আৰু তাত ISI এজেন্টৰ সৈতে এটা ভাল ৰিলেশ্যন বনাইছিলে। আৰু তাৰেই মাজৰ এজনৰ লগত জ্যোতিৰ ইমানেই ভাল ৰিলেশ্যন হৈ গৈছিলে যে দুইজনে পিছত বালিতো ঘূৰিবলৈ গৈছিলে। আৰু তাইৰ ইউটিউব চেনেলত গৈ ভিডিঅ'ছবোৰ চালে গমেই পাব যে তাই কিমান ধুনীয়াকৈ পাকিস্তানৰ ইমেজটো দেখুৱাইছে। পাকিস্তান যেনিবা ইমানেই ভাল কাণ্ট্ৰি হয়। লিটাৰেলি ছেম অন such people and same on this girl, যিয়ে ইণ্ডিয়াত থাকি পাকিস্তানৰ চামচাগিৰি কৰি ফুৰিছে just for some money or I don't know for what। মই ভাবো এইবিলাকক ডাইৰেক্ট এনকাউণ্টাৰে কৰি দিব লাগে।